নিশ্চয়কৈ ভাৰত ভূটান সীমান্তৰ অঞ্চলসমূহত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত আৰু হাতীৰ আক্ৰমণত আচলতে আৰু এগৰাকী লোক নিহত হ'বলগীয়া হৈছে। তাৰামোহন মণ্ডল নামৰ এগৰাকী লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হৈছে। উল্লেখযোগ্য যে বিগত মাহত আচলতে 4গৰাকীকৈ লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱাৰ উপৰিও 30গৰাকীৰো অধিক লোক আচলতে বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আচলতে জিলাখনৰ যি ভাৰত ভূটান সীমান্তৰ অঞ্চলসমূহ বিশেষকৈ আঙাৰকাটা পলাশগুৰিকে আদি কৰি বৰ্তমানে আঙাৰকাটাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। আৰু আঙাৰকাটাত আচলতে তাৰামোহন মণ্ডল নামৰ এগৰাকী লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হৈছে। ভাৰত ভূটান সীমান্তৰ আচলতে জিলাখনৰ যি তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহ আছে, এই অঞ্চলসমূহত দিনে নিশাই বনৰীয়া হাতীয়ে পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহি জনাঞ্চলত প্ৰৱেশ কৰি আচলতে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে। বিভিন্ন লোকৰ ঘৰ বাৰী ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও বাৰীৰ তামোল পাণ বা বিভিন্ন খেতি বাতি নষ্ট কৰা দেখিবলৈ পোৱা গৈছে। পকা ধানসমূহো বনৰীয়া হাতীয়ে আচলতে খাই তহিলং কৰা দেখিবলৈ পোৱা গৈছে। তাৰ উপৰিও বনৰীয়া হাতীৰ আক্ৰমণত বহু কেইগৰাকী লোক ইতিমধ্যে নিহত হ'বলগীয়া হৈছে। তদুপলক্ষে আচলতে জিলাখনৰ যি তামুলপুৰ জিলাৰ যি আঙাৰকাটা আছে, আঙাৰকাটাৰ তাৰামোহন মণ্ডল নামৰ এগৰাকী লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱাৰ উপৰিও বহু কেইগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে। আৰু বিগত মাহত 4গৰাকী লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱাৰ উপৰিও 30গৰাকীৰো অধিক লোক আচলতে বনৰীয়া হাতীৰ আক্ৰমণত আহত হৈছে। এই ক্ষেত্ৰত বন বিভাগে অহৰহ বনৰীয়া হাতী খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বন বিভাগে আচলতে বনৰীয়া হাতীৰ জাকসমূহ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই, কিয়নো সৰুবোৰ বিভিন্ন ভাগত বিভক্ত হৈ বনৰীয়া হাতীবোৰে বিভিন্ন জনাঞ্চলত প্ৰৱেশ কৰি আচলতে তাণ্ডৱ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে অকলশৰীয়াকৈ আচলতে এই জাকৰ পৰা ফালৰি কাটি অহা অকলশৰীয়া বনৰীয়া হাতীয়ে বিশেষকৈ তাণ্ডৱ চলাই আহিছে। আৰু এই অকলশৰীয়া বনৰীয়া হাতীয়ে এই যি লোক নিহত হৈছে বা মানুহ মৃত্যুমুখত ঠেলি দিছে, মানুহৰ সৈতে সংঘাত হৈছে, মানুহ মৰিছে, বিশেষকৈ অকলশৰীয়া বনৰীয়া হাতী জাকৰ পৰা ফালৰি কাটি অহা অকলশৰীয়া বনৰীয়া হাতীয়ে বিশেষকৈ জনাঞ্চলত প্ৰৱেশ কৰাৰ পিছত ক্ষতি সাধন কৰি আহিছে। কিন্তু বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে আৰু বন বিভাগৰ লোকে কালিৰে পৰা বিশেষকৈ আগৰ পৰা চেষ্টা অব্যাহত ৰাখিছে আৰু কালিৰে পৰা বিশেষকৈ হাতীসমূহ পুনৰ পাহাৰলৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু ক্ষুব্ধ ৰাইজে, ক্ষুব্ধ জনতাই মানুহৰ মৃত্যু হোৱাৰ পিছত বন বিভাগৰ বাহনতো আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু বন বিভাগে অনুৰোধ জনাইছে যে আপোনালোকে আমাৰ লগত সহযোগ কৰক, আগৰ নিচিনাকৈ আমি বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা আপোনালোকক ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। তামুলপুৰৰ পৰা মই নয়নজ্যোতি দাস, DD নিউজ অসম।